আজি কেৱলমাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবেই আজি প্ৰতিবাৰেই সংখ্যালঘুসকলক টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ সংখ্যালঘুসকলক এনেধৰণৰ অত্যাচাৰ কৰে। গতিকে আমি অসম চৰকাৰক স্পষ্ট এটা বাৰ্তা দিব বিচাৰিছোঁ যে ঈদৰ দিনাখনো আজি আমি আনন্দৰ মাজত সম্প্ৰীতিৰ মাজতো কিন্তু আজি আমাৰ মনৰ ভিতৰত উমি জ্বলি থকা ক্ষোভ প্ৰতিবাদ দুখবিলাক আজি প্ৰকাশ কৰিছোঁ। গতিকে চৰকাৰ সময় থাকোঁতে ৭১ৰ আগৰ যিসকল মানুহক অত্যাচাৰ কৰা হৈছে এইবিলাক বন্ধ কৰক, ডিভোটাৰৰ নামত অত্যাচাৰ বন্ধ কৰক। যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ ১৪ পুৰুষ ভাৰতীয় নাগৰিক তেওঁলোকক ন মেন্স লেণ্ডত পেলাই থোৱা হৈছে তেওঁলোকক উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ৭১ৰ আগৰ মানুহখিনিক অত্যাচাৰ বন্ধ কৰক। অন্যথাই আজি আন্দোলন ষ্টাৰ্ট হৈছে অবিৰতভাৱে গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ অধিক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে চৰকাৰ সময় থাকোঁতে ভাৰতীয় নাগৰিকৰ ওপৰত যদি অত্যাচাৰ বন্ধ নকৰে ইয়াৰ পৰিণাম অসম চৰকাৰ গৃহ বিভাগে ভুগিব লাগিব আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণ কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ জগৰীয়া হ'ব। কাৰণ আমি স্পষ্টকৈ পুনৰবাৰ কৈছোঁ যে বিদেশীৰ পক্ষত আমি নাই। ৭১ৰ পিছৰ এজন হিন্দু মুছলমান ইয়াত থাকিব নালাগে, কিন্তু ৭১ৰ আগৰ কোনো মানুহক অত্যাচাৰ কৰিলে হাত দিলে কিন্তু আমি সহ্য নকৰোঁ।